এভৰিৱান ফুলৰ মানে এই ফুলজোপা দেখাইছোঁ দেখিছেনে ইমান ধুনীয়া এটা সজীৱ মানে ফুলৰ কাপে সৈতে মানে ধৰক বস্তুটো ধুনীয়াকৈ সতেজ হৈ আছে ঠিক তেনেদৰে মানে ইয়াত মানে আমো লাগি আছে বহুত ধুনীয়া আৰু সেইফালে কঁঠালো আছে এইডোখৰ দেখিবলৈ বহুত ধুনীয়া ফুলৰ সৈতে মানে জীৱন ঠিক তেনেদৰে মানুহৰ জীৱনটো যদি আপুনি ধুনীয়াকৈ সতেজ কৰি তুলিব বিচাৰে তেনেকুৱা জীৱন এটা পাবলৈ হ'লে আপুনি এক্সাৰচাইজ ছেশ্যন এটা ল'ব আৰু নতুনকৈ জীৱনটো সলনি কৰক কাৰণ এক্সাৰচাইজৰ ছেশ্যন নোলোৱাৰ আগতে বা ক্লাছটো নকৰাৰ আগতে মই এনেকুৱা এজনী ছোৱালী নাছিলোঁ যিহেতু আজি বাজনী ঘৰলৈ আহিছিলোঁ বাজনীয়ে মানে মোক কৈছে যে আগতেতো এনেকুৱা নাছিলোঁ বা ইমানখিনি আগবাঢ়িলে বহুত বেছি ভাল লাগিছে কিন্তু সেইকাৰণে বাজনী ঘৰতে মই ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ বাজনী সেইজনী লাজ কৰে যিহেতু ঘৰুৱা ড্ৰেছত আছে তাৰপিছত তেনেকৈ ঠিক তেনেদৰে মানুহে প্ৰশংসা কৰাটো এটা ডাঙৰ কথা নহয় নিজেও ভাল হ'ব লাগিব বা নিজে পজিটিভ হ'ব লাগিব কিছু লোকত মানে যিকোনো সমস্যাৰ সমাধান পাবলৈ হ'লে এক্সাৰচাইজৰ ছেশ্যন লওক এক্সাৰচাইজৰ ছেশ্যনে বেমাৰ আজাৰ বা আপোনাৰ মানে ধৰক প্ৰেছাৰ কেঞ্চাৰ ৰোগ ডিপ্ৰেশ্যন এনজাইটি বা বহুত বাধা বিঘিনিৰ সমস্যা নাইকিয়া কৰে সেইখিনি আঁতৰাবলৈকে এক্সাৰচাইজৰ ছেশ্যন লওক আৰু জীৱনটো সলনি কৰক ধন্যবাদ।